নমস্কাৰ আসাম জিকে বিদ্যাপীঠ ইউটিউব চেনেলত আপোনাক স্বাগতম জনাইছোঁ আসাম পুলিচ ৰিভিজন ক্লাছৰ আজি 6 নম্বৰ ভিডিঅ'টো লৈ আহিছোঁ য'ত জিকে ৰিজনিং মেথছ আৰু ইংলিছৰ মুঠ 50টা প্ৰশ্ন আছে আৰু বহুতে মোক কমেণ্ট কৰি আছিলে যে এনচাৰবোৰ আসামিছত লাগে সেইবাবে আজিৰ ভিডিঅ'ত এনচাৰবোৰ আসামিজ আৰু ইংলিছ দুটা লেংগুৱেজতে পাব আৰু যোৱা ভিডিঅ'ত মই এটা প্ৰশ্ন দিছিলোঁ যাৰ শুদ্ধ উত্তৰ দিয়া প্ৰথম 10 গৰাকীৰ নাম মই আজিৰ ভিডিঅ'ৰ শেষত জনাই দিম আৰু আজিৰ ভিডিঅ'ৰ শেষত আপোনালোকৰ বাবে এটা প্ৰশ্ন আছে যাৰ শুদ্ধ উত্তৰ দিয়া প্ৰথম 10 গৰাকীৰ নাম মই আজিৰ নিচিনাকৈ অহা ভিডিঅ'ত ঘোষণা কৰি দিম আৰু যদি আপোনালোকক আজিৰ ভিডিঅ'ৰ সম্পূৰ্ণ পিডিএফটো লাগে মই ডেছক্ৰিপশ্যনত টেলিগ্ৰাম চেনেলৰ লিংকটো দি দিম তাতে জইন হৈ আপোনালোকে পিডিএফটো ফ্ৰীতে লাভ কৰিব পাৰিব গতিকে বেছিকৈ পলম নকৰি আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ' প্ৰত্যেকবাৰৰ নিচিনা আমি এইবাৰো প্ৰথমতে জিকে পাৰ্টটো সলভ কৰিম তাৰপিছত লাহে লাহে মেথছ ৰিজনিং আৰু ইংলিছ সলভ কৰিম গতিকে আৰম্ভ কৰিছোঁ জিকে পাৰ্টটো জিকেৰ প্ৰথমটো প্ৰশ্নত সুধিছে হুইচ আহোম কিং ৱাজ নন এজ বামুণী কোঁৱৰ কোনজন আহোম ৰজাক বামুণী কোঁৱৰ নামেৰে জনা যায় অপশ্যন দিছে চুহুংমুং চুডাংফা চুকাফা নে শিৱসিংহ ইয়াৰ উত্তৰ চাগে সকলোৱে জানে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চুডাংফা যিজন চুডাংফা আহোম ৰজা আছিলে তেওঁক বামুণী কোঁৱৰ হিচাপে জনা যায় আৰু তেওঁ সাধাৰণতে এজন বামুণৰ ঘৰত জন্মগ্ৰহণ কৰিছিলে এজন বামুণৰ ঘৰত জন্মগ্ৰহণ কৰাৰ কাৰণে তেওঁক বামুণী কোঁৱৰ হিচাপে জনা যায় আপোনালোকে হয়তো ইয়াৰ উত্তৰ জানিছিলেই নেক্সট প্ৰশ্ন অলিম্পিকত সোণৰ পদক জয় কৰা প্ৰথম ভাৰতীয় কোন আছিল হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ ইণ্ডিয়ান টু উইন এন অলিম্পিক গ'ল্ড মেডেল অপশ্যন দিছে ধ্যানচন্দ অভিনৱ বিন্দ্ৰা মিলখা সিং নে পি টি উষা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অভিনৱ বিন্দ্ৰা যিজন অভিনৱ বিন্দ্ৰা আছে তেওঁ হৈছে প্ৰথমগৰাকী ভাৰতীয় যিয়ে অলিম্পিকত সোণৰ পদক লাভ কৰিছিলে আৰু লগতে চনটো মনত ৰাখিব 2008 চনৰ যিটো বেইজিঙত হৈছিলে 2008 চনত যিটো বেইজিং অলিম্পিক হৈছিলে বেইজিং অলিম্পিক তাত এই অভিনৱ বিন্দ্ৰাই 10 মিটাৰ এয়াৰ ৰাইফল শ্বুটিঙত তেওঁ গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছিলে চনটো মনত ৰাখিব 2008 চনৰ বেইজিঙত অনুষ্ঠিত হৈছিলে অলিম্পিক আৰু সেই অলিম্পিকত 10 মিটাৰ এয়াৰ ৰাইফল তাত তেওঁ শ্বুটিঙত গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছিলে ভাৰতৰ পৰা নেক্সট প্ৰশ্ন হিমান্ত গান্ধী নামেৰে কোনজন নেতা জনাজাত হুইচ ইণ্ডিয়ান লিডাৰ ইজ ন'ন এজ দ্য ফ্ৰণ্টিয়াৰ গান্ধী অপশ্যন দিয়া হৈছে সুভাষ চন্দ্ৰ বোস খান আব্দুল গফৰ খান লালা ৰাজপথ ৰায় নে বাল গংগাধৰ তিলক ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি খান আব্দুল গফৰ খানক হিমান্ত গান্ধী অৰ্থাৎ ফ্ৰণ্টিয়াৰ গান্ধী হিচাপে জনা যায় এইটো মনত ৰাখিব নেক্সট প্ৰশ্ন কোনটো সংবিধানৰ সংশোধনীৰ জৰিয়তে ভোটাধিকাৰ বয়স 21ৰ পৰা 18 বছৰলৈ হ্ৰাস কৰা হৈছিল হুইচ কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট ল'ড দ্য ভোটিং এজ ফ্ৰম 21 to 18 years অপশ্যন দিয়া আছে 44th এমেণ্ডমেণ্ট 52 এমেণ্ডমেণ্ট 61 এমেণ্ডমেণ্ট নে 73rd এমেণ্ডমেণ্ট তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি 61st এমেণ্ডমেণ্ট যিটো 61তম সংশোধনী আছিলে তাৰ জৰিয়তে ভোট দিয়াৰ বয়স 21ৰ পৰা 18লৈ হ্ৰাস কৰা হৈছিলে আগতে ভোট দিয়াৰ বয়স 21 আছিলে আৰু এইটো বৰ্তমান 18 হয় আপোনালোকে জানে 18 হয় তো সেইটো 61st এমেণ্ডমেণ্ট আৰু লগতে চনটো মনত ৰাখিব 65 এমেণ্ডমেণ্টটো 1989ত হৈছিলে এই 1989ৰ পৰা ভোট দিয়াৰ বয়স 21ৰ পৰা 18 বছৰলৈকে কমাই দিয়া হৈছে আৰু সেইটো 61st এমেণ্ডমেণ্ট আছিলে নেক্সট প্ৰশ্ন অসহযোগ আন্দোলন কেতিয়া আৰম্ভ হৈছিল দ্য নন কৰ্পৰেশ্যন মুভমেণ্ট ৱাজ লঞ্চড ইন হুইচ ইয়াৰ অপশ্যন দিয়া হৈছে 1915 1919 1920 নে 1930 ইয়াৰ শুদ্ধ উত্তৰ চাগে সকলোৱে জানে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1920 1920 চনত যিটো অসহযোগ আন্দোলন অৰ্থাৎ নন কৰ্পৰেশ্যন মুভমেণ্ট সেইটো আৰম্ভ কৰা হৈছিলে আৰু লগতে একজেক্ট ডেটটো মনত ৰাখিবলৈ চেষ্টা কৰিব সেইটো আছিলে 1 আগষ্ট এনেকুৱা ধৰণৰ প্ৰশ্ন অহাৰ খুব সম্ভাৱনা থাকে চন 1920 দি দিব কিন্তু ডেটটো সলাই দিব তেতিয়া আপুনি জানিব লাগিব 1920 অৰ্থাৎ 1920 চনৰ 1 আগষ্ট তাৰিখে অসহযোগ আন্দোলন আৰম্ভ হৈছিলে আৰু এইটো আপোনালোকে হয়তো জানে ইণ্ডিয়ান হিষ্ট্ৰীত পঢ়িছে যিটো ৰাওলাট এক্ট আছিলে ৰাওলাট এক্ট জালিয়ানৱালাবাগ মাছাকেয়াৰ অৰ্থাৎ জালিয়ানৱালাবাগ হত্যাকাণ্ড জালিয়ানৱালাবাগ এই দুইটা 1919 চনত হৈছিলে আৰু তাৰ প্ৰতি উত্তৰ দিবলৈ মহাত্মা গান্ধীয়ে 1920 চনত অসহযোগ আন্দোলন আৰম্ভ কৰিছিলে নেক্সট প্ৰশ্ন দিল্লীৰ প্ৰথম মুছলমান শাসক কোন আছিল হু ৱাজ দ্য ফাৰ্ষ্ট মুছলিম ৰুলাৰ অফ দিল্লী অপশ্যন দিছে মহম্মদ ঘড়ী ইলটুটমিছ কুতুবুদ্দিন আইবাক নে আলাউদ্দিন খিলজি তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মহম্মদ ঘড়ী আছিলে দিল্লীৰ প্ৰথমজন মুছলমান শাসক এই শব্দটো ভালকৈ চাই ল'ব মুছলমান শাসক হ'লে হ'ব মহম্মদ ঘড়ী আৰু মই যোৱা ভিডিঅ'টো কৈছিলোঁ 1191 আৰু 92 এই দুটা চনতে বেটেল অফ তৰাইন হৈছিলে বা তৰাইনৰ যুদ্ধ হৈছিলে তো সেই বেটেল অফ তৰাইন অৰ্থাৎ তৰাইনৰ যুদ্ধৰ পিছতেই মহম্মদ ঘড়ীয়ে ইণ্ডিয়া কেপচাৰ কৰি লৈছিলে নেক্সট প্ৰশ্ন
ভাৰতৰ কোনখন ৰাজ্যত বছৰি আটাইতকৈ বেছি বৰষুণ হয়? হুইচ ষ্টেট ইজ দ্য ইণ্ডিয়ান ৰিচিভ দ্য হায়েষ্ট এনুৱেল ৰেইনফল? অপশ্যন দিছে অৰুণাচল প্ৰদেশ, কেৰেলা, মেঘালয়া নে অসম? ইয়াৰ শুদ্ধ উত্তৰটো চাগে সকলোৱে জানে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, মেঘালয়। ভাৰতৰ ভিতৰত অৰ্থাৎ এছিয়াৰ ভিতৰত আটাইতকৈ বেছি বৰষুণ হয় মেঘালয়ৰ মৌচিনৰামত। আপোনালোকে হয়তো জানে মেঘালয়ৰ মৌচিনৰাম। এইটো ভাৰতৰে নহয়, এছিয়াৰ ভিতৰত চবতকৈ বেছি বা আটাইতকৈ বেছি তাত বৰষুণ হয়। সেইটো মনত ৰাখিব। ষ্টেট হ'লে হ'ব মেঘালয়, আৰু যদি মেঘালয়ৰ ক'ত সোধে তেতিয়াহ'লে হ'ব মৌচিনৰাম। নেক্সট প্ৰশ্ন, ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত উপাধি প্ৰথা নিষিদ্ধ কৰা হৈছে? হুইচ আৰ্টিকল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন মেনশ্যন দ্য এভলিউশ্যন অফ টাইটেলছ? অপশ্যন দিছে আৰ্টিকল 14, আৰ্টিকল 16, আৰ্টিকল 18 নে আৰ্টিকল 19? ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি, আৰ্টিকল 18। আৰ্টিকল 18ৰ আণ্ডাৰত যিটো টাইটেল এভলিউশ্যন অফ টাইটেল অৰ্থাৎ যিটো উপাধি প্ৰথা নিষিদ্ধ কৰা হৈছে। আৰু ইয়াত এটা এক্সেপশ্যন আছে। ছাপ'জ এটা হৈছে মিলিটাৰী, মই বুজাই আছোঁ, প্ৰথমতে লিখি লওঁ। মিলিটাৰী আৰু এটা হৈছে এডুকেশ্যনেল। এই দুটা ছেক্টৰতহে এজন ব্যক্তিয়ে টাইটেলটো ল'ব পাৰে। ছাপ'জ কোনোবা আৰ্মিৰ জেনেৰেল হয় বা মেজৰ হয় বা কেপ্টেইন হয়, তো তেওঁৰ নামৰ আগত এই মেজৰ বা কেপ্টেইন তেনেকুৱা ধৰণৰ উপাধিবিলাক লিখিব পাৰে। মেজৰ হওক বা কোনোবা কেপ্টেইন হয়, কোনোবা কৰ্ণেল হয়, তো তেওঁৰ নামৰ আগত সেই উপাধিটো লিখিব পাৰিব। আৰু ছাপ'জ এডুকেশ্যনেল, কোনোবাই PhD কৰিছে, MPhil কৰিছে, তো তেওঁৰ নামৰ আগত ডক্টৰটো লিখিব পাৰিব। সেইটোত একো বাধা নাইকিয়া। এই দুটাৰ বাহিৰে অৰ্থাৎ মিলিটাৰী আৰু এডুকেশ্যনৰ বাহিৰে বাকী কোনেও নিজৰ টাইটেলটো নামৰ আগত লিখিব নোৱাৰে। ছাপ'জ শচীন তেণ্ডুলকাৰ, তেওঁ ভাৰত ৰত্ন পাইছে, তো তেওঁৰ নামৰ আগত ভাৰত ৰত্ন শচীন তেণ্ডুলকাৰটো লিখিব নোৱাৰে। সেইটো এবলিছ কৰা হৈছে, সেইটো লিখিব নোৱাৰিব। অকল এটা বস্তু মনত ৰাখিব, অকল মিলিটাৰী আৰু এডুকেশ্যনেল এই দুটাতহে লিখিব পাৰিব। ছাপ'জ এতিয়া হিমা দাসক ধিং এক্সপ্ৰেছ বুলি কোৱা হয়, তো হিমা দাসে তেওঁ নিজৰ নামৰ আগত ধিং এক্সপ্ৰেছ হিমা দাস বুলি লিখিব নোৱাৰিব। সেইটো এভলিউশ্যন আছে। আই হোপ বুজি পালে। অকল এডুকেশ্যনেল আৰু মিলিটাৰীহে ল'ব পাৰিব। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 18। আৰ্টিকল 18ত এইটো উল্লেখ আছে, এভলিউশ্যন অফ টাইটেল। নেক্সট প্ৰশ্ন, কোনে কুতুব মিনাৰ নিৰ্মাণ কৰিছিল? হু বিল্ড দ্য কুতুব মিনাৰ? অপশ্যন দিছে কুতুবুদ্দিন আইবাক, ইলটুটমিছ, বলবান নে ফিৰোজ শ্বাহ তুগলক? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, কুতুবুদ্দিন আইবাক। কুতুবুদ্দিন আইবাকে যিটো কুতুব মিনাৰ আছে, সেইটো কুতুব মিনাৰ ইষ্টাব্লিছ কৰিছিলে। আৰু এইটো মনত ৰাখিব, কুতুবুদ্দিন আইবাকে 1199 AD-ত ষ্টাৰ্ট কৰিছিলে। তো তেওঁ সম্পূৰ্ণ বৰ্তমান যিটো ষ্ট্ৰাকচাৰ আছে, এই গোটেইখিনি কুতুবুদ্দিন আইবাকে বনোৱা নাছিলে, তেওঁ জাষ্ট ষ্টাৰ্ট কৰিছিলে। কিন্তু তেওঁৰ পিছত এই ইলটুটমিছে এইটো কমপ্লিট কৰিছিলে। 1220 চনত ইলটুটমিছে বৰ্তমান যিটো কুতুব মিনাৰ আছে, সেই কুতুব মিনাৰটো কমপ্লিট কৰিছে। তো যদি ডাইৰেক্ট সোধে যে কুতুব মিনাৰ কোনো নিৰ্মাণ কৰিছে, তেতিয়াহ'লে হ'ব অপশ্যন এ, কুতুবুদ্দিন আইবাক। আৰু যদি প্ৰশ্নত সোধে যে কুতুব মিনাৰ কোনে সম্পূৰ্ণ কৰিছিল, কোনে কমপ্লিট কৰিছিল, তেতিয়াহ'লে হ'ব ইলটুটমিছ। সেইটো কনফিউজ নহ'ব। আৰু চনটো হ'ব 1220 AD। তেওঁ কমপ্লিট কৰিছিলে আৰু তেওঁ ষ্টাৰ্ট কৰিছিলে। আৰু যদি প্ৰশ্ন সুধিছে কোনে কুতুব মিনাৰ নিৰ্মাণ কৰিছিল, সেইকাৰণে ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন এ হ'ব, কুতুবুদ্দিন আইবাক। নেক্সট প্ৰশ্ন, কোন যুদ্ধই ভাৰতত মোগল সাম্ৰাজ্যৰ শেষ ঘটাইছিল? হুইচ বেটেল মাৰ্ক দ্য এণ্ড অফ মোগল এম্পায়াৰ ইন ইণ্ডিয়া? অপশ্যন দিছে পানিপথৰ যুদ্ধ, প্লাচিৰ যুদ্ধ অৰ্থাৎ পলাচিৰ যুদ্ধ, বক্সাৰৰ যুদ্ধ, বেটেল অফ বক্সাৰ নে ৰিভল্ট অফ 1857? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, যিটো চিপাহী বিদ্ৰোহ হৈছিলে 1857ত। এই চিপাহী বিদ্ৰোহৰ পিছত ভাৰতত মোগল সাম্ৰাজ্যৰ শেষ ঘটিছিল আৰু ব্ৰিটিছ সাম্ৰাজ্য বা অৰ্থাৎ ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতৰ পৰা এইটো ব্ৰিটিছ ক্ৰাউনৰলৈকে গুচি গৈছিলে। সেইটো হয়তো আপোনালোকে জানে। ইমান দিন ধৰি ইষ্ট ইণ্ডিয়া কোম্পানী শাসন কৰি আছিলে। তাৰপিছত ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা ব্ৰিটিছ ক্ৰাউন অৰ্থাৎ ব্ৰিটিছ গভৰ্ণমেণ্টে, ব্ৰিটিছ ক্ৰাউন বুলি কোৱা হয়, ব্ৰিটিছ ক্ৰাউনে এইটো হস্তান্তৰ কৰি লৈছিলে। ব্ৰিটিছ ক্ৰাউন ইয়াৰ আগলৈকে ইষ্ট ইণ্ডিয়া কোম্পানী চলাই আছিলে। তো এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, 1857। নেক্সট প্ৰশ্ন, গদৰ দলৰ প্ৰতিষ্ঠাপক কোন আছিল? হু ৱাজ দ্য ফাউণ্ডাৰ অফ গদৰ পাৰ্টি? অপশ্যন দিছে লালা ৰাজপথ ৰায়, ভগত সিং, লালা হৰদয়াল, বাল গংগাধৰ তিলক। ইয়াত একচুৱেলি অপশ্যনটো ভুলকৈ আহিছে। ইয়াত এটা টাইপিং মিষ্টেক হৈ গ'ল। এইটো লালা ৰাজপথ ৰায় নহ'ব, কাৰণ ইয়াৰ শুদ্ধ উত্তৰটো মই কৈ দিছোঁ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সোহন সিং আছিলে। সোহন সিং ভাকৰা, সম্পূৰ্ণ নামটো ভাকৰা বুলি কোৱা হয়, ভাকনা। সোহন সিং ভাকনা ইয়াৰ নামৰ শুদ্ধ উত্তৰ। তো মই PDF ঠিক কৰি দিম, ইয়াত টাইপিং মিষ্টেক হৈ গ'ল। গদৰ দলৰ প্ৰতিষ্ঠাপক আছিলে সোহন সিং ভাকনা, বা চৰ্টত সোহন সিং বুলি কোৱা হয়। আপোনালোকে অপশ্যনত সোহন সিং বুলি ক'ব পাৰে বা কেতিয়াবা ভাকনা বুলি পাই যাব পাৰে। আৰু মেইন কথা হ'ল চনটো মনত ৰাখিব, এইটো 1913 চনত US-ত ফৰ্ম কৰা হৈছিল। ইউনাইটেড ষ্টেটছ অফ আমেৰিকা অৰ্থাৎ আমেৰিকা যুক্তৰাষ্ট্ৰত এই সোহন সিং ভাকনাই এই গদৰ পাৰ্টি প্ৰতিষ্ঠা কৰিছিলে। মই এইটো PDF ঠিক কৰি দিম।
নেক্সট প্ৰশ্ন ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন ক'ত হৈছিল দ্য ফাৰ্ষ্ট ছেশ্যন অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ৱাজ হেল্ড ইন হুইচ চিটি অপশ্যন দিছে দিল্লী কলকাতা মুম্বাই নে চেন্নাই ইয়াৰ শুদ্ধ উত্তৰ চাগে সকলোৱে জানে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি মুম্বাই বৰ্তমান মুম্বাই নামেৰে জনা যায় সেইকাৰণে মই অপশ্যন মুম্বাই বুলিয়ে দিছোঁ কিন্তু একচুৱেলি আগতে আছিলে বম্বে বুলি তো বম্বেত হৈছিলে আৰু বৰ্তমান বম্বে নামটো সলনি কৰি মুম্বাই লিয়া হৈছে সেইকাৰণে মই অপশ্যন মুম্বাই বুলি দি দিছোঁ আৰু হয়তো আপোনালোকে চনটো জানে 1885ত হৈছিলে আৰু ইয়াৰ প্ৰেচিডেণ্ট আছিলে মই যোৱা ভিডিঅ'তে কৈছিলোঁ ইয়াৰ প্ৰেচিডেণ্ট আছিলে WC বেনাৰ্জী অৰ্থাৎ উমেশ চন্দ্ৰ বেনাৰ্জী নেক্সট প্ৰশ্ন ভাৰতত মৌচুমী বতাহৰ মূল কাৰণ কি হোৱাট ইজ দ্য মেইন কৰ্চ অফ মনচুন ইন ইণ্ডিয়া অপশ্যন দিছে ডিফাৰেঞ্চ হিটিং অফ লেণ্ড এণ্ড চি আৰ্থ ৰোটেশ্যন অ'চেন কাৰেণ্ট নে জেট ষ্ট্ৰীম ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ডিফাৰেণ্ট হিটিং অফ লেণ্ড এণ্ড চি অৰ্থাৎ সাগৰ আৰু যিটো পানী আছে সাগৰ আৰু মাটি পানী নহয় মাটি ভূমি বুলি কৈছে ইয়াত তো ইয়াৰ যিটো বেলেগ বেলেগ হিটিং আছে সূৰ্যৰ ৰশ্মিৰ কাৰণে ইয়াত কেতিয়াবা উচ্চ চাপ হৈ যায় ইয়াত কেতিয়াবা নিম্ন চাপ হৈ যায় ইয়াত কেতিয়াবা নিম্ন চাপ হৈ যায় ইয়াত কেতিয়াবা উচ্চ চাপ হৈ যায় অৰ্থাৎ হাই প্ৰেছাৰ ল' প্ৰেছাৰ আৰু এই হাই প্ৰেছাৰ ল' প্ৰেছাৰৰ কাৰণে যিটো মৌচুমী বতাহ আছে সেইটো মৌচুমী বতাহ ভাৰতত সোমায় নেক্সট প্ৰশ্ন ব্ৰিটিছ শাসনৰ সময়ত অসমীয়া ভাষা পুনৰ কেতিয়া চৰকাৰী ভাষা হিচাপে স্বীকৃতি লাভ কৰিছিল when was Assamese language reintroduced as the official language during British rule অপশ্যন আছে 1864 1873 1876 নে 1880 তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি 1873 আপোনালোকে হয়তো আছামিজ হিষ্ট্ৰীত পঢ়ি আহিছে 1836ত অসমত বেংগলী ভাষা অফিচিয়েল লেংগুৱেজ হিচাপে প্ৰচলন কৰি দিয়া হৈছিলে বেংগলী ভাষা ব্ৰিটিছসকলে বেংগলী ভাষাক অসমত অফিচিয়েল লেংগুৱেজ হিচাপে ঘোষণা কৰি দিছিলে ব্ৰিটিছসকলে ভাবিছিলে যে অসমীয়া আৰু বেংগলী একেই হয় বুলি বেংগলীৰ এটা চাব লেংগুৱেজ হয় বুলি অসমীয়া তেনেকৈ সেইটো ভাবি পেলাই ব্ৰিটিছসকলে অসমত বেংগলী ভাষা প্ৰচলন কৰি দিছিলে তাৰপিছত লাহে লাহে বুজি পালে যে দুইটা ভাষাৰ নিজৰ নিজৰ কিবা এটা অস্তিত্ব আছে নিজৰ নিজৰ জেগাত নিজৰ নিজৰ সন্মান আছে তো তাৰপিছত 1873ত পুনৰ আকৌ অসমত আছামিজ লেংগুৱেজটো ৰিইনষ্টল কৰি দিয়া হয় অৰ্থাৎ পুনৰ অসমীয়া লেংগুৱেজক অসমৰ চৰকাৰী ভাষা হিচাপে স্বীকৃতি দি দিয়া হয় তো এইটো হ'ব 1873 আৰু যদি সোধে যে অসমত কেতিয়া বেংগলী ভাষাক অফিচিয়েল লেংগুৱেজ হিচাপে স্বীকৃতি দিয়া হৈছিলে তেতিয়াহ'লে হ'ব 1836ত অসমত বেংগলী ভাষাক অসমৰ চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়া হৈছিলে আৰু 1873ত পুনৰ আছামিজক দিয়া হৈছিলে বেংগলী গুচাই পেলাই নেক্সট প্ৰশ্ন ইনকলাব জিন্দাবাদ শ্লোগান কোনে দিছিল হু গেভ দ্য শ্লোগান ইনকলাব জিন্দাবাদ অপশ্যন দিছে ভগত সিং চন্দ্ৰশেখৰ আজাদ সুভাষ চন্দ্ৰ বোস নে চৰ্দাৰ পেটেল ইয়াৰ উত্তৰ চাগে মই কোৱাৰ একো প্ৰয়োজন নাই ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ভগত সিঙে ভগত সিঙে ইনকলাব জিন্দাবাদ শ্লোগানটো দিছিলে নেক্সট প্ৰশ্ন প্ৰথম ভাৰতীয় কোনে ভাৰত ৰত্ন লাভ কৰিছিল হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু ৰিচিভ দ্য ভাৰত ৰত্ন অপশ্যন দিছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ সৰ্বপল্লী ৰাধাকৃষ্ণন নে চি গোপালাচাৰী ইয়াৰ অপশ্যন দি দিছে অল এভ দ্য এবভ তো আপোনালোকে ইয়াত যদি চাই ইয়াৰ একচুৱেলি দুটা উত্তৰ হ'ব অপশ্যন ডি হ'ব আৰু চি হ'ব কাৰণ সৰ্বপল্লী ৰাধাকৃষ্ণনে পাইছিলে আৰু অপশ্যন চি ৰাজাগোপালাচাৰী তেওঁ পাইছিলে আৰু এইজন আছিলে চি বি ৰামন চন্দ্ৰশেখৰ ভেংকট ৰামন এই তিনিগৰাকীয়ে অৰ্থাৎ সৰ্বপল্লী ৰাধাকৃষ্ণন চি ৰাজাগোপালাচাৰী আৰু চি বি ৰামন অৰ্থাৎ চন্দ্ৰশেখৰ ভেংকট ৰামন এই তিনিগৰাকী ব্যক্তিয়ে প্ৰথম ভাৰত ৰত্ন লাভ কৰিছিলে আৰু চনটো মনত ৰাখিব 1956ত প্ৰথমবাৰৰ কাৰণে ভাৰত ৰত্ন দিয়া হৈছিলে আৰু এই তিনিগৰাকী ব্যক্তিক প্ৰথমবাৰৰ কাৰণে ভাৰত ৰত্ন দিয়া হৈছিলে তো ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ নাছিলে আৰু ওপৰখিনি নহয় যিটো ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ দি দিছে ইয়াত তো অপশ্যন ইয়াত দুইটাই হ'ব মই ইয়াত দিব লাগিছিল অপশ্যনটো টাইপিং মিষ্টেকে হ'ল এইটো ইয়াত BNC হ'ব BNC তেতিয়াহ'লে অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ আই হোপ বুজি পালে মেইনখিনি কনচেপ্টখিনি বুজি পালে হ'ল কাৰণ প্ৰশ্নখিনি বেলেগ হিচাপে ঘূৰাই পকাও দিব পাৰে পৰীক্ষাত তো আপোনালোকে জানি থকাটো জৰুৰী নেক্সট প্ৰশ্ন পাল বংশৰ প্ৰতিষ্ঠাপক কোন আছিলে হু ৱাজ দ্য ফাউণ্ডাৰ অফ পালা ডাইনেষ্টি অপশ্যন দিছে ধৰ্মপাল গোপাল দেৱপাল নে মহিপাল তো এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকত আপোনালোকে কনফিউজ নহ'ব আপোনালোকে হয়তো ইয়াত ব্ৰহ্মপাল অপশ্যনটো বিচাৰি আছে যে ইয়াততো ব্ৰহ্মপাল থাকিব লাগে ব্ৰহ্মপালটো অপশ্যনত নাই তাৰমানে যদি ইয়াত ব্ৰহ্মপাল নাইকিয়া ইয়াত বেংগলৰ পাল বংশৰ কথা সুধিছে বেংগলৰ পাল বংশৰ প্ৰতিষ্ঠাপক আছিলে গোপাল গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি গোপাল হ'ব যদি ইয়াত অপশ্যনত সোধাহেঁতেন যে কামৰূপৰ পাল বংশৰ প্ৰতিষ্ঠাপক কোন তেতিয়াহ'লে হ'ব ব্ৰহ্মপাল আৰু এই ব্ৰহ্মপাল আৰু গোপাল দুইটা একেলগে অপশ্যনত কেতিয়াও নিদিয়ে আৰু যদিও দিয়ে তেতিয়াহ'লে প্ৰশ্নটোত মেনশ্যন কৰি দিব যে বেংগলৰ বা বংগৰ পাল বংশৰ প্ৰতিষ্ঠাপক কোন আছিলে বা কামৰূপৰ পাল বংশৰ প্ৰতিষ্ঠাপক কোন আছিলে তেনেকৈ মেনশ্যন কৰি দিলে এই দুইটা অপশ্যনতে দি দিব যদি মেনশ্যন নাথাকে তেতিয়াহ'লে গোপাল হ'ব আৰু যদি অপশ্যনত ব্ৰহ্মপাল থাকে তেতিয়াহ'লে ব্ৰহ্মপাল হ'ব আৰু এই দুইটা একেলগে কেতিয়াও অপশ্যনত নিদিয়ে নেক্সট প্ৰশ্ন নোবেল বঁটা জয় কৰা প্ৰথম ভাৰতীয় মহিলা কোন আছিল হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন টু উইন দ্য নোবেল প্ৰাইজ অপশ্যন দিছে মাদাৰ টেৰেছা সৰোজিনী নাইডু কল্পনা চাওলা নে ইন্দিৰা গান্ধী
তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ মাদাৰ টেৰেছা। মাদাৰ টেৰেছা আছিলে প্ৰথমগৰাকী ভাৰতীয় মহিলা যিয়ে নোবেল প্ৰাইজ লাভ কৰিছিলে। আৰু এটা কথা লগতে মনত ৰাখিব, মাদাৰ টেৰেছাই শান্তিৰ নোবেল বঁটা লাভ কৰিছিলে। শান্তিৰ নোবেল বঁটা লাভ কৰিছিল। শান্তিৰ নোবেল বঁটা লাভ কৰিছিলে। আৰু লগতে আৰু এটা কথা মনত ৰাখিব, মাদাৰ টেৰেছা চনটো মনত ৰাখিবলৈ চেষ্টা কৰিব। চনটো হ'ব 1979। 1979ত মাদাৰ টেৰেছাই শান্তিৰ নোবেল বঁটা লাভ কৰিছিলে। আৰু এটা প্ৰশ্ন অহা খুবেই দেখা যায় যে মাদাৰ টেৰেছাৰ সম্পূৰ্ণ নামটো কি বা প্ৰকৃত নামটো কি, তেতিয়াহ'লে এইটো লিখি ৰাখিব। এইটো হৈছে এগনেছ গংছা বাজাংছু। এগনেছ গংছা বাজাংছু এইটো হৈছে মাদাৰ টেৰেছাৰ সম্পূৰ্ণ নাম বা প্ৰকৃত নাম। তো এনেকুৱা ধৰণৰ প্ৰশ্ন অহাৰ সম্ভাৱনা আছে, তো নামটো লিখি ৰাখিব। নেক্সট প্ৰশ্ন, পল্লৱ সাম্ৰাজ্যৰ ৰাজধানী কি আছিল? দ্য কেপিটেল অফ পল্লৱা ডাইনেষ্টি ৱাজ, অপশ্যন দিছে কাঞ্চিপুৰম, মাদুৰাই, উজ্জৈন নে অমৰাৱতী। তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ কাঞ্চিপুৰম। কাঞ্চিপুৰম আছিলে যিটো পল্লৱ ডাইনেষ্টিৰ ৰাজধানী অৰ্থাৎ কেপিটেল। আৰু এইটো বৰ্তমান তামিলনাডুৰ এখন চহৰ হয়। তামিলনাডুৰ এখন চিটি হয় কাঞ্চিপুৰম। গতিকে শুদ্ধতৰ অপশ্যন এ হ'ব কাঞ্চিপুৰম। নেক্সট প্ৰশ্ন, হাউ মেনি হাই কোৰ্ট আৰ দেয়াৰ ইন ইণ্ডিয়া? ভাৰতত কিমানখন উচ্চ ন্যায়ালয় আছে? অপশ্যন হৈছে 24, 25, 26 নে 30। তো ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন বি 25টা। ভাৰতত টোটেল 25টা হাইকোৰ্ট আছে। আৰু লগতে আৰু এটা কথা মনত ৰাখিবলৈ চেষ্টা কৰিব, যিটো গুৱাহাটী হাইকোৰ্ট আছে আমাৰ, গুৱাহাটী হাইকোৰ্ট, এই গুৱাহাটী হাইকোৰ্টৰ আণ্ডাৰত 4খন ষ্টেট আহে। অকল অসমৰে নাই, গোটেই ভাৰতত এতিয়া বৰ্তমান 28টা ৰাজ্য আছে আৰু লগতে কেন্দ্ৰীয় শাসিত অঞ্চলটো আছেই। তো 28টা ৰাজ্যৰ ভিতৰত 25টা আছে হাইকোৰ্ট। তাৰমানে এটাতকৈ বেছি ষ্টেটৰ কাৰণে এটা হাইকোৰ্ট আছে। চাপ'জ 2-3টা ষ্টেট, তাৰ কাৰণে এটা হাইকোৰ্ট, হয়নে নাই? তেনেকুৱা হ'ব লাগিব, নহ'লেতো অপশ্যন নাইকিয়া। তো মনত ৰাখিব, যিটো গুৱাহাটী হাইকোৰ্ট আছে, গুৱাহাটী হাইকোৰ্টৰ আণ্ডাৰত 4খন ষ্টেট আহে, অৰ্থাৎ 4খন ৰাজ্য আহে। এখনটো হৈছে অসমো আহে, নাগালেণ্ড আহে, মিজোৰাম, আৰু এটা মই সৰুকৈ লিখি দিছোঁ অৰুণাচল প্ৰদেশ, AP লিখি দিছোঁ। আসাম, নাগালেণ্ড, মিজোৰাম আৰু অৰুণাচল প্ৰদেশ, এই 4খন ৰাজ্য গুৱাহাটী হাইকোৰ্টৰ আণ্ডাৰতে আছে। আই হোপ বুজি পালে। নেক্সট প্ৰশ্ন, হুইচ ৱাজ দ্য ফাৰ্ষ্ট মেটেল ইউজ বাই হিউমেন? মানুহে ব্যৱহাৰ কৰা প্ৰথম ধাতু কোনটো? অপশ্যন দিছে গ'ল্ড, চিলভাৰ, কপাৰ নে আইৰণ। তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি কপাৰ, অৰ্থাৎ তাম। তাম হৈছে মানুহে ব্যৱহাৰ কৰা প্ৰথমটো ধাতু, আৰু এইটো 9000 BC, মানে অনুমান কৰা হয় আৰু 9000 BC এইটো সময়ত এই তাম আৱিষ্কাৰ হৈছিলে আৰু মানুহে প্ৰথম ব্যৱহাৰ কৰিছিলে। নেক্সট প্ৰশ্ন, সোণৰ মুদ্ৰা প্ৰচলন কৰা প্ৰথম ভাৰতীয় ৰজা কোন আছিল? হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ৰুলাৰ টু ইছ্যু গ'ল্ড কইনছ? অপশ্যন দিছে অশোক, চন্দ্ৰগুপ্ত মৌৰ্য, কনিষ্ক নে হৰ্ষবৰ্ধন। তো ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন চি কনিষ্ক। কনিষ্ক হৈছে ভাৰতৰ প্ৰথমগৰাকী ৰজা যিয়ে গ'ল্ড কইন ইছ্যু কৰিছিল, অৰ্থাৎ সোণৰ মুদ্ৰা প্ৰচলন কৰিছিলে। নেক্সট প্ৰশ্ন, আছাম ৰাইফলছৰ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? ৱেন ৱাজ দ্য আছাম ৰাইফলছ ইষ্টাব্লিছ? অপশ্যন হৈছে 1835, 1832, 1917 নে 1915। তো ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন এ 1835। 19 নহয় 1835। আৰু লগতে আৰু এটা বস্তু মনত ৰাখিব, যিটো আছাম ৰাইফল হয়, এইটো ইণ্ডিয়াৰ ওল্ডেষ্ট পেৰামিলিটাৰী ফ'ৰ্চ হয়, পেৰামিলিটাৰী ফ'ৰ্চেছ, যিটো ব্ৰিটিছে গঠন কৰিছিলে আৰু 1835ত। এতিয়া যেনেকৈ BSF আছে বা আপোনাৰ CISF আছে, CRPF আছে, ITBP আছে, SSB আছে, তো তাৰ আণ্ডাৰতে আছাম ৰাইফলছো আছে, পেৰামিলিটাৰী ফ'ৰ্চ। তো সেইটো ভাৰতৰ চবতকৈ পুৰণা হয় আৰু এইটো 1835ত প্ৰতিষ্ঠা কৰা হৈছিলে। নেক্সট প্ৰশ্ন, ৰাষ্ট্ৰকূট বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? হু ৱাজ দ্য ফাউণ্ডাৰ অফ ৰাষ্ট্ৰকূটা ডাইনেষ্টি? অপশ্যন দিছে দাণ্ডি দুৰ্গা, অমুক বৰ্ষ, কৃষ্ণ 1 নে ইন্দ্ৰ 3 বা ইন্দ্ৰ 3। তো ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন এ দাণ্ডি দুৰ্গা। যিজন দাণ্ডি দুৰ্গা আছিলে তেওঁ আছিলে ৰাষ্ট্ৰকূট বংশৰ প্ৰতিষ্ঠাপক। নেক্সট প্ৰশ্ন, সংযুক্ত ৰাষ্ট্ৰ UNৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? হোৱাৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ ইউনাইটেড ষ্টেটছ লোকেটেড? অপশ্যন দিছে জেনেভা, নিউয়ৰ্ক, পেৰিছ নে ভিয়েনা। তো ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন বি নিউয়ৰ্ক। নিউয়ৰ্কত যিটো UN আছে, UNৰ মুখ্য কাৰ্যালয় অৰ্থাৎ হেডকোৱাৰ্টাৰ অৱস্থিত। আৰু লগতে আৰু এটা কথা মনত ৰাখিব, এই UNটো 1945ত প্ৰতিষ্ঠা কৰা হৈছিলে, য'ত 5টা পাৰ্মানেণ্ট মেম্বাৰ কাণ্ট্ৰি আছে আৰু 10টা টেম্পৰাৰী আছে। মই এইটো যোৱা ভিডিঅ'ত কৈ দিছিলোঁ, যদি কোনে চোৱা নাইকিয়া তেতিয়াহ'লে যোৱা ভিডিঅ'টো চাই ল'ব।
নেক্সট প্ৰশ্ন, সাঞ্চি স্তূপা কোনে নিৰ্মাণ কৰিছিল? হু বিল্ড দ্য সাঞ্চি স্তূপা? অপশ্যন দিছে চন্দ্ৰগুপ্ত মৌৰ্য, হৰ্ষবৰ্ধন, অশোকা নে কনিষ্ক? তো ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন চি কনিষ্ক। কনিষ্ক যিটো সাঞ্চি স্তূপা আছে সেইটো নিৰ্মাণ কৰিছিলে। আৰু লগতে মনত ৰাখিব সাঞ্চি স্তূপা বৰ্তমান এমপিত আছে, মধ্যপ্ৰদেশত যিটো সাঞ্চি নামৰ চিটি আছে তাত আছে সাঞ্চি স্তূপা। আৰু এইটো ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটো হয়, ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটো হয়, আৰু এইটো এমপিত আছে, মধ্যপ্ৰদেশত আছে, মানে সাঞ্চি স্তূপা মধ্যপ্ৰদেশত আছে। নেক্সট প্ৰশ্ন, দ্য ছেকেণ্ড বেটেল অফ টেৰাইন ৱাজ ওন বাই হোম? 1192 চনত দ্বিতীয় তৰাইন যুদ্ধ কোনে জিকিছিল? অপশ্যন দিছে পৃথ্বীৰাজ চৌহান, মহম্মদ ঘড়ী, বাবৰ নে আলাউদ্দিন খিলজী? তো মই যোৱা ভিডিঅ'ত গোটেই তৰাইনৰ যুদ্ধৰ বিষয়ে কৈ দিছিলোঁ, কোনটো কিমান চনত হৈছিলে, কোন জিকিছিলে, কোন হাৰিছিলে আৰু কিয় হৈছিলে সেইটো মই কৈছিলোঁ। যদি কোনোবাই যোৱা ভিডিঅ'টো চোৱা নাইকিয়া, মই তাত ডেফটত দি দিছোঁ, ভালকৈ চাই ল'ব, তেতিয়াহ'লে আপোনালোকৰ ভুল হোৱাৰ চান্সটো বহুত কম আছে। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মহম্মদ ঘড়ী। এইটো 1191 যিটো প্ৰথম হৈছিলে, ফাৰ্ষ্ট বেটেল অফ টেৰাইন, মই ভালকৈ লিখি দিছোঁ, 1191 যিটো হৈছিলে ফাৰ্ষ্ট বেটেল, অৰ্থাৎ প্ৰথম যুদ্ধ, সেইটোত পৃথ্বীৰাজ চৌহান জিকিছিলে, PB জিকিছিল। আৰু যিটো তাৰ এবছৰ পিছত, অৰ্থাৎ এইটো 1192 হৈছিলে, তাত পৃথ্বীৰাজ চৌহান হাৰিছিলে আৰু মহম্মদ ঘড়ী জিকিছিল। তো অপশ্যন ইয়াৰ বিটো শুদ্ধ হ'ব অপশ্যন বি মহম্মদ ঘড়ী। নেক্সট প্ৰশ্ন, ঘিলাজাৰি ঘাট চুক্তি কাৰ মাজত স্বাক্ষৰিত হৈছিল? দ্য ট্ৰিটি অফ ঘিলাজাৰি ঘাট ৱাজ চাইন বিটুইন হোম? অপশ্যন দিছে আহোম আৰু মোগল, আহোম আৰু ব্ৰিটিছ, কোচ আৰু আহোম নে ব্ৰিটিছ আৰু বাৰ্মিজ? তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ আহোম আৰু মোগলৰ মাজত। আহোম আৰু মোগলৰ মাজত যিটো ট্ৰিটি অফ ঘিলাজাৰি ঘাট আছিলে বা ঘিলাজাৰি ঘাট চুক্তি আছিলে সেইটো স্বাক্ষৰিত হৈছিলে। আৰু লগতে চনটো মনত ৰাখিবলৈ চেষ্টা কৰিব, চনটো আছিলে 1663। 1663ত এই ট্ৰিটি অফ ঘিলাজাৰি ঘাট, অৰ্থাৎ ঘিলাজাৰি ঘাটৰ চুক্তি স্বাক্ষৰিত হৈছিলে। আৰু লগতে মনত ৰাখিব মোগলৰ ফালৰ পৰা আছিলে মীৰ জুমলা। আপোনালোকে হয়তো নামটো শুনিছে মীৰ জুমলা বুলি, মীৰ জুমলা। আৰু মই আহোমটো ইয়াত লিখি দিছোঁ, আহোমৰ তেতিয়া ৰজা আছিলে জয়ধ্বজ সিংহ। আপোনালোকে হয়তো জানে জয়ধ্বজ সিংহ আছিলে আহোমৰ ৰজা। আৰু মোগলৰ ফালৰ পৰা আহিছিলে মীৰ জুমলা। তেওঁ ৰজা নাছিল, তেওঁ মিলিটেৰী জেনেৰেল আছিলে। আৰু মোগলৰ ৰজা আছিলে তেতিয়া ঔৰংজেব। আপোনালোকে হয়তো জানে ঔৰংজেব আছিলে তেতিয়া মোগলৰ ৰজা, আৰু তেওঁ মীৰ জুমলাক অসমলৈ পঠাইছিলে। আৰু মীৰ জুমলা অসমত 1662তে আহিছিলে, কিন্তু ট্ৰিটিটো হৈছিলে এবছৰ পিছত 1663। আৰু এই ট্ৰিটিৰ মতে জয়ধ্বজ সিংহৰ ছোৱালী, কিছুমান হিষ্ট্ৰিয়ানৰ মতে সেইগৰাকী জয়ধ্বজ সিংহৰ ছোৱালী আছিলে, আৰু কিছুমানৰ মতে এইটো জয়ধ্বজ সিংহৰ ছোৱালী নাছিলে, নৰ্মেল এজনী ছোৱালী ৰজাৰ জীয়েক হিচাপে সজাই পঠাই দিয়া হৈছিলে। তো বেলেগ বেলেগ হিষ্ট্ৰিয়ানৰ মতে বেলেগ বেলেগ হয়। তো যিটো একচেপ্টেবল হয় সেইটো জয়ধ্বজ সিংহৰ ছোৱালী এজনীক এই মীৰ জুমলাৰ লগত দি দিয়া হৈছিলে, আৰু সেইজনীৰ নাম আছিলে ৰমণী গাভৰু। আপোনালোকে হয়তো জানে ৰমণী গাভৰু। এই ট্ৰিটিৰ মতে মীৰ জুমলাই কৈছিলে যে আহোমৰ এগৰাকী ছোৱালী মীৰ জুমলাৰ লগত দিব লাগিব। তো সেইটো হিচাপত জয়ধ্বজ সিংহই নিজৰ ছোৱালী ৰমণী গাভৰুক দি দিছিলে। আৰু ৰমণী গাভৰুৰ বয়স তেতিয়া 6 বছৰ আছিলে, আৰু মীৰ জুমলা তেতিয়া এই ৰমণী গাভৰুক 6 বছৰ বয়সতে লৈ গৈছিলে। আৰু যেতিয়া ৰমণী গাভৰুৰ বয়স 15 বছৰ হৈছিল, যেতিয়া 15 ইয়াৰ্ছ হৈছিলে, তেতিয়াহ'লে ঔৰংজেবৰ পুতেক আছিলে আজম শ্বাহ। আপোনালোকে হয়তো জানে আজম শ্বাহৰ লগত বিয়া পতাই দিয়া হৈছিলে। আৰু বিয়া পতোৱাৰ পিছত এই ৰমণী গাভৰু যিজনী আহোম কন্যা আছিলে ৰমণী গাভৰু, মই RG বুলি লিখিছোঁ ৰমণী গাভৰু, তাইক মুছলমান অৰ্থাৎ ইছলামলৈ কনভাৰ্ট কৰি দিয়া হৈছিল। আৰু ইছলামলৈ কনভাৰ্ট কৰি নতুন নাম দি দিয়া হৈছিল, আৰু নতুন নামটো দিয়া হৈছিলে ৰেহমত বানু বেগম। এইটো কেতিয়াবা সোধে, ৰেহমত বানু বেগম। আপোনালোকে হয়তো সুধি দিব পাৰে যে ৰমণী গাভৰুক ইছলামলৈ কনভাৰ্ট কৰাৰ পিছত তেওঁৰ নামটো কি আছিলে? ৰেহমত বানু বেগম। সেইটো মনত ৰাখিব। আৰু এইটো আজম শ্বাহৰ লগত বিয়া হৈছিলে, আৰু আজম শ্বাহ আছিলে ঔৰংজেবৰ পুতেক। আহোম বুজি পালে। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ আহোম আৰু মোগলৰ মাজত। চনটো হ'ব 1663। নেক্সট প্ৰশ্ন, দিন এ ইলাহি ধৰ্ম কোনে আৰম্ভ কৰিছিল? হু ষ্টাৰ্টেড দ্য দিন এ ইলাহি ৰিলিজিয়ন? অপশ্যন দিছে বাবৰ, আকবৰ, জাহাংগীৰ নে ঔৰংজেব? তো ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন বি আকবৰ। আকবৰে এই দিন এ ইলাহি যিটো ধৰ্ম আছে এই ধৰ্মটো তেওঁ ষ্টাৰ্ট কৰিছিলে। নেক্সট প্ৰশ্ন, 1765 চনত এলাহাবাদ চুক্তি কাৰ মাজত হৈছিল? দ্য ট্ৰিটি অফ এলাহাবাদ ৱাজ চাইন বিটুইন, অপশ্যন দিছে ব্ৰিটিছ আৰু মাৰাঠাছ, ব্ৰিটিছ আৰু মোগল এম্পায়াৰ, ব্ৰিটিছ আৰু শিখছ, ব্ৰিটিছ এণ্ড ৰাজপুত। তো ইয়াৰ সঠিক উত্তৰটো কি হ'ব? ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি ব্ৰিটিছ আৰু মোগল। ব্ৰিটিছ আৰু মোগলৰ মাজত এই যিটো ট্ৰিটি অফ এলাহাবাদ হৈছিলে, অৰ্থাৎ এলাহাবাদৰ চুক্তি হৈছিলে, সেইটো স্বাক্ষৰিত কৰা হৈছিলে। নেক্সট প্ৰশ্ন, ভাৰতীয় বিপ্লৱৰ মাতৃ নামেৰে কোনজনী মহিলা জনাজাত? হু ইজ ন'ন এজ দ্য মাদাৰ অফ ইণ্ডিয়ান ৰিভলিউশ্যন? অপশ্যন দিছে এনি বেচেণ্ট, সৰোজিনী নাইডু, বিকাজী কামা নে ৰাণী লক্ষ্মীবাই?
তো ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন চি বিকাজী কামা। যিজনী বিকাজী কামা আছে তেওঁক ভাৰতীয় বিপ্লৱৰ মাতৃ নামেৰে জনা যায়। আৰু সম্পূৰ্ণ নামটো মনত ৰাখিবলৈ চেষ্টা কৰিব। সম্পূৰ্ণ নামটো হৈছে মেডাম বিকাজী ৰুস্তম কামা। বিকাজী ৰুস্তম কামা এইটো সম্পূৰ্ণ নাম হয় আৰু তেওঁক ভাৰতৰ বিপ্লৱৰ মাতৃৰূপে জনা যায়। নেক্সট প্ৰশ্ন, দাস বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? হু ৱাজ দ্য ফাউণ্ডাৰ অফ স্লেভ ডাইনেষ্টি? অপশ্যন হৈছে ইলটুটমিছ, ৰাজিয়া চুলতানা, কুতুবুদ্দিন আইবাক নে বলৱান? তো ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন চি কুতুবুদ্দিন আইবাক। কুতুবুদ্দিন আইবাক আছিলে দাস বংশৰ প্ৰতিষ্ঠাপক আৰু তেওঁ 1206 চনত এই দাস বংশ প্ৰতিষ্ঠা কৰিছিল। 1206 এডিত। নেক্সট প্ৰশ্ন, বুলন্দ দৰৱাজা কোনে নিৰ্মাণ কৰিছিল? হু বুল্ড দ্য বুলন্দ দৰৱাজা? অপশ্যন হৈছে আকবৰ, বাবৰ, হুমায়ুন নে শ্বাহজাহান? তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ আকবৰ। এই আকবৰে যিটো বুলন্দ দৰৱাজা আছে সেইটো নিৰ্মাণ কৰিছিলে। আৰু আপোনালোকে এইটো জানেই। নেক্সট প্ৰশ্ন, বিশ্বৰ আটাইতকৈ দীঘল নদী কোনটো? হোৱাট ইজ দ্য লংগেষ্ট ৰিভাৰ ইন দ্য ৱৰ্ল্ড? অপশ্যন হৈছে আমাজন, নীল বা নাইল, য়াংছে নে মিছিছিপি? তো ইয়াৰ সঠিক উত্তৰ চাগে আপোনালোকে জানে। ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন বি নাইল, বা আপোনালোকে নীল বুলি পাব পাৰে, নীল নদী বুলি কোৱা হয়, নীল নদী বা এনেকৈ থাকে নীল নদী বুলি। তো আপোনালোকে নীল বা নাইল একেটা কথা, যোনে যি কয়। আৰু এইটো আফ্ৰিকা মহাদেশত আছে, আপোনালোকে হয়তো জানে আফ্ৰিকা মহাদেশত আছে। আৰু ই টোটেল 11খন কাণ্ট্ৰি, 11খন দেশৰ মাজেৰে পাৰ হৈছে। আফ্ৰিকা মহাদেশৰ 11খন দেশৰ মাজেৰে ই পাৰ হৈছে আৰু ই পৃথিৱীৰ চবতকৈ দীঘল নদী হয়। নেক্সট প্ৰশ্ন, কোনখন দেশৰ জনসংখ্যা আটাইতকৈ বেছি? হুইচ কাণ্ট্ৰি হেজ দ্য লাৰ্জেষ্ট পপুলেশ্যন? অপশ্যন হৈছে ভাৰত, চাইনা, USA নে ইণ্ডোনেছিয়া? তো 2024 আগলৈকে এইটো চাইনাই আছিলে, কিন্তু 2024 এইটো ভাৰত হৈ গ'ল। এতিয়া বৰ্তমান ভাৰতত পৃথিৱীৰ চবতকৈ বেছি জনসংখ্যা আছে আৰু চাইনা হৈছে ছেকেণ্ড নম্বৰ। ছেকেণ্ডত আছে চাইনা, 1ত আছে ভাৰত। আপোনালোকে হয়তো এইটো জানে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ভাৰত। আৰু লগতে যদি আপোনাক আছাম পুলিচৰ লিখিত পৰীক্ষাৰ বাবে PDF লাগে, য'ত টোটেল 1500+ MCQ আছে উত্তৰৰ সৈতে, আৰু সকলো ছাবজেক্ট লাইক আছাম হিষ্ট্ৰী, আছাম জিঅ'গ্ৰাফী, ইণ্ডিয়ান হিষ্ট্ৰী, ইণ্ডিয়ান জিঅ'গ্ৰাফী, আছাম পলিটি, ইণ্ডিয়ান পলিটি, তেনেকুৱা জিকেৰ সম্পূৰ্ণ টোটেল PDFটো আছে। চব ছাবজেক্টৰে তাত প্ৰশ্ন পাব, আৰু লগতে মেথছ আৰু ইংলিছৰো প্ৰশ্ন আছে, আৰু টোটেল 1500+ MCQ আছে উত্তৰৰ সৈতে। তাৰ কাৰণে আপুনি স্ক্ৰীণত দিয়া নাম্বাৰত 49 रुपी পে' কৰি পেলাই এইটো নাম্বাৰতে হোৱাটছআপ আছে, তাতে স্ক্ৰীণশ্বটটো পঠাই দিয়ক, আপোনাক ইমিডিয়েটলি PDFটো পঠাই দিয়া হ'ব। এতিয়া আমি ৰিজনিং পাৰ্টটো চাম, যিহেতু জিকে পাৰ্টটো চোৱা হৈ গ'ল। তো আমি এতিয়া ৰিজনিং পাৰ্টটো ষ্টাৰ্ট কৰিছোঁ। ৰিজনিঙৰ প্ৰথমটো প্ৰশ্ন ইয়াত সুধিছে, কুৱেশ্যনটো দিছে যে EF = 15, তেতিয়াহ'লে IJ = কিমান হ'ব, সেইটো আমাক উলিয়াব লাগে। তো আপোনালোকে যদি ভালকৈ লক্ষ্য কৰে, আমি প্ৰথমতে চাব লাগিব EF ৰ পৰা 15 কেনেকৈ হ'ল, তাৰপিছত আমি IJটো ওলাই দিব পাৰিম। প্ৰথমতে আমি EFটো চাই লওঁ, E আৰু F দিয়া আছে। এতিয়া যদি আপোনালোকে ভালকৈ লক্ষ্য কৰে, E আছে 5 নম্বৰত, F আছে 6 নম্বৰত। এই 5 আৰু এই 6টোক পূৰণ কৰি পেলাই যিমান হয় তাক 2 দি ডিভাইড কৰি দিয়া হৈছে, মানে 15। আমি এতিয়া গম পাই গ'লোঁ 15 আমি কেনেকৈ পাব পাৰোঁ। ছেম আমি I আৰু J লগত কৰি দিলে হৈ যাব। এতিয়া আপোনালোকে হয়তো মুখস্থ কৰিছে বুলি মই ভাবিছোঁ, ধৰি লৈছোঁ মই। Iটো আছে 9 নম্বৰত, Jটো আছে 10 নম্বৰত। এই দুটাক যদি পূৰণ কৰি দিওঁ হৈ যাব 90 ডিভাইডেড বাই 2, যিহেতু ইয়াত ডিভাইডেড বাই 2 কৰিছিলোঁ, ইয়াতো ডিভাইডেড বাই 2 কৰিব লাগিব। তো এইটো হৈ যাব 45 ক'ত আছে, অপশ্যন চিত আছে। গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 45। আই হোপ বুজি পালে কেনেকৈ হ'ল। নেক্সট প্ৰশ্ন, হেৰাই থকা সংখ্যাটো বিচাৰি উলিওৱা। ইয়াত এটা টেবুল দিছে বা এটা দেখা পাইছে, ইয়াত দিছে 7, 8, 4, 60, আকৌ 9, 9, 9, 90, 8, আমাৰ ইয়াত কি হ'ব ওলাব লাগে 670। এতিয়া প্ৰথমতে আমি ইহঁতৰ ৰিলেশ্যনটো চাই লওঁ, তাৰপিছত আমি আৰামছে এইটো ওলাই দিব পাৰিম। ইয়াত কি হ'ব আৰামছে ওলাই যাব। এতিয়া যদি আপোনালোকে ভালকৈ লক্ষ্য কৰে, প্ৰথমতে ইয়াত দিছে 7 দি আছে 8 পিছত দিয়া আছে 4 এইটো গৈ পেলাই যিহেতু 60টো ডাঙৰ আছে, তো মানে আমি এইখিনিৰ লগত কিবা এটা কৰিব লাগিব, প্লাছ মাইনাছ কৰি এই 60টো মিলাব লাগিব, মানে 60 হ'ব। এতিয়া যদি ভালকৈ লক্ষ্য কৰে, এই 7ৰ লগত এই 8টো পূৰণ কৰা হৈছে, আৰু এই পূৰণ কৰি যিটো হ'ব তাৰ লগত এই 4টো প্লাছ কৰা হৈছে। 7 8 গুণ হৈছে 56 + 4 = আমি 60 পাব পাৰোঁ। ছেম আমি এইটোৰ লগত কৰি চাওঁ, যদি মিলি যায় তেতিয়াহ'লে এইটো ৰিলেশ্যনে হ'ব। এনেকুৱা নহয় যে এইটো হ'ব লাগিব, হয়তো ইয়াত বেলেগ ওলাই যাব। আমি চাওঁ এতিয়া কৰি পেলাই 9 × 9 প্লাছ আকৌ 9 × 9 হ'ব 81 প্লাছ 9 = 90, মানে আমি গম পালোঁ এইটোৱে পদ্ধতি অৱলম্বন কৰিছে। ছেম আমি এতিয়া এনেকৈ এইটোৰ লগত কৰি দিওঁ। এতিয়া আমি চাব লাগিব 8ৰ লগত কিমান পূৰণ কৰি 6 প্লাছ কৰিলে 70 হ'ব। এতিয়া আপোনালোকে অপশ্যনখিনি চাই লওক, অপশ্যনৰ পৰা 9 পূৰণ কৰিলেতো নহ'ব, অভিয়াছলি 8 পূৰণ কৰিব লাগিব। 8ৰ লগত যদি আমি 8 পূৰণ কৰি 6 প্লাছ কৰি দিওঁ তেতিয়া 70 মিলি যাব। 8 8 গুণ 64 প্লাছ 6 70, মানে আমি কি গম পালোঁ, এই প্ৰশ্নবোধক ঠাইত 8 বহিব। অপশ্যন বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ, ইয়াত 8 বহিব।
আই হোপ বুজি পালে এনেকৈ কৰিলোঁ। ইমান কঠিন নহয়, খালি অকণ বস্তুটো ভালকৈ অকণ বুজি ল'লেই হ'ল। নেক্সট প্ৰশ্ন, তলত দিয়া শৃংখলাৰ পৰা প্ৰশ্নবোধক স্থানত কি হ'ব কোৱা। ইয়াত দিছে 1 3 4 5 7 9 10। এতিয়া ইয়াত কি হ'ব? এতিয়া আমি প্ৰথমতে চিৰিজটো বুজি ল'ব লাগিব কেনেকৈ হ'ল, এটাৰ পিছত এটা, একৰ পিছত 3 কেনেকৈ হ'ল, 3ৰ পিছত 4 কেনেকৈ হ'ল। এতিয়া আপোনালোকে যদি ভালকৈ লক্ষ্য কৰে, একৰ লগত ইয়াত 2 প্লাছ কৰিছে, ইয়াত 1 প্লাছ কৰিছে, ইয়াত 1 প্লাছ কৰিছে, ইয়াত 2 প্লাছ কৰিছে, আকৌ 2 প্লাছ কৰিছে, আকৌ 1 প্লাছ কৰিছে। কিন্তু আপোনালোকে যদি ইয়াত আকৌ 1 প্লাছ কৰি দিয়ে তেতিয়াহ'লে হৈ যায় 11। কিন্তু 11টো অপশ্যনত নাই, মানে আমি বেলেগ চাব লাগিব, বেলেগ কিবা কৰি পাব লাগিব। এতিয়া যদি আপোনালোকে এটাক এৰি আৰু এটাক চায়, অৰ্থাৎ 1ৰ পৰা 4, 4ৰ পৰা 7, 7ৰ পৰা 10। 1ৰ পৰা 4 পাবলৈ আমি +3 কৰিব লাগিব, 4ৰ পৰা 7 পাবলৈ আমি +3 কৰিব লাগিব, 7ৰ পৰা 10 পাবলৈ আমি +3 কৰিব লাগিব। এইটো মিলি আছে। এতিয়া 3 5 9 আৰু ইয়াত নেক্সটটো হ'ব 3ৰ লগত যদি আমি +2 কৰোঁ, মইতো ইয়াত লিখিছোঁ +2 কৰোঁ তেতিয়াহ'লে 5 পাই যাওঁ। 5ৰ লগত যদি আমি 4 প্লাছ কৰোঁ তেতিয়া 9টো পাই যাওঁ। এতিয়া 9ৰ লগত আমি কিমান প্লাছ কৰিব লাগিব? 6 প্লাছ কৰিব লাগিব। 2 4 6 তেনেকৈ যাব। তো আমি 9ৰ লগত 6 প্লাছ কৰিলে কিমান হ'ব? 15। মানে এই প্ৰশ্নবোধক স্থানত 15 হ'ব। 15 ক'ত আছে? অপশ্যন চি। গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 15। আই হোপ বুজি পালে। এতিয়া নেক্সট প্ৰশ্নটো চাওক। নেক্সট প্ৰশ্নটো দিছে 12 × 6 = 207, 14 × 7 × 809। তেতিয়াহ'লে 13 × 4 কি হ'ব? এইটো আমি ওলাব লাগে। ইয়াত দিছে 12 × 6। আপোনালোকে ভিডিঅ'টো পজ কৰি নিজে ছল্ভ কৰিব চেষ্টা কৰিব। এইটো দিয়া হৈছে 14 × 7 = 809 দিয়া হৈছে। মানে আমি এতিয়া ইয়াত পূৰণ দিছে, তাৰমানে এইটোৱে নহয় যে আমি অকল পূৰণে কৰিব লাগিব, হয়তো বেলেগো কৰিব পাৰা, কৰিলে ওলাই যাব, পূৰণ কৰিলে ওলাই যাব, এইটো একো ডাঙৰ কথা নহয়। বাট তাৰ মানে এইটো নহয় যে পূৰণে কৰিব লাগিব, যিহেতু পূৰণ চিন দিয়া আছে, আমি ইয়াত প্লাছ মাইনাছো কৰিব পাৰিম। তো আমি যদি এতিয়া 12ৰ লগত 6টো পূৰণ কৰোঁ তেতিয়াহ'লে হয় 72। আপোনালোকে পূৰণ কৰি চাব পাৰে, 72 হয়। কিন্তু ইয়াত দিয়া আছে 207। 14ৰ লগত যদি আমি 7 পূৰণ কৰোঁ তেতিয়াহ'লে 98 হয়। কিন্তু ইয়াত দিয়া হৈছে 809, 809 দিয়া আছে। মানে ইয়াত বেলেগ পদ্ধতি অৱলম্বন কৰিছে। আমি এতিয়া চাওঁ কিয় পদ্ধতি অৱলম্বন কৰিলে। আপোনালোকে যদি ভালকৈ লক্ষ্য কৰে, 12ৰ লগত 6 পূৰণ কৰিলে হৈ গৈ আছে 72, আৰু এইটোক উল্টাই লিখা হৈছে। মানে এনেকৈ লিখি পেলাই মাজত এটা 0 ভৰাই দিছে। 72টো উল্টাকৈ লিখি 27 লিখি ইয়াৰ মাজত 0 এটা ভৰাই দিছে। ছেম তেনেকৈ এইটো 14 × 7 = 98 হয়। এইটোক উল্টাই পেলাই 89 লিখি মাজত এটা 0 ভৰাই দিছে। তো আমি এতিয়া 13 × 4 লগত সেইটো কৰিলে হৈ যাব উত্তৰ, শুদ্ধ উত্তৰ ওলাই যাব। এতিয়া আপোনালোকে যদি 13 × 4 কৰে তেতিয়াহ'লে হ'ব 52, আৰু তোক উল্টাই লিখি দিলে কি হ'ব? 25, মাজত এটা 0 ভৰাই দিব লাগিব, মানে 205 হ'ব ইয়াৰ শুদ্ধ উত্তৰ। অপশ্যন ডিত আছে, গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 205। আই হোপ বুজি পালে কেনেকৈ হ'ল। এইটো পূৰণ কৰি উল্টাই পেলাই মাজত 0 এটা ভৰাই দিছে। নেক্সট প্ৰশ্ন, এইটো এটা ব্লাড ৰিলেশ্যনৰ প্ৰশ্ন হয়। ব্লাড ৰিলেশ্যন এনেকুৱা এটা টপিক যিটো প্ৰত্যেকটো পৰীক্ষাতে অহা দেখা যায়, গতিকে আমি স্কিপ কৰিব নোৱাৰোঁ, আমি কৰিবই লাগিব। ইয়াত দিছে, ইয়াত দুটা লেংগুৱেজতে দি দিছোঁ মই, ইংলিছ অসমীয়া। যিসকলে অসমীয়া বুজি পায় অসমীয়াত পঢ়িব, যিসকলে ইংলিছ বুজি পায় ইংলিছত পঢ়িব। মই অসমীয়াতে পঢ়ি দিছোঁ, বাকী যিসকলে ইংলিছত ভাল বা ইংলিছত বুজি পায় অসমীয়াত বুজিবলৈ টান পায় সিহঁতি ইংলিছত পঢ়ি ল'লেই হ'ল। ইয়াত দিছে, নীৰজলৈ আঙুলিয়াই কবিতাই ক'লে তেওঁৰ মাকৰ ভায়েক মোৰ পুত্ৰ প্ৰমোদৰ পিতৃ। কবিতাৰ লগত নীৰজৰ সম্পৰ্ক কেনেকুৱা? মই আপোনালোকক আগতো কৈছোঁ, এনেকুৱা ব্লাড ৰিলেশ্যনৰ প্ৰশ্ন থাকিলে গোটেই প্ৰশ্নটো পঢ়ি নাচাব। গোটেই প্ৰশ্নটো পঢ়ি ল'লে কনফিউজন লাগি যাব। আপোনালোকে এটা এটা লাইন পঢ়িব আৰু ইয়াত আঁকিবলৈ ষ্টাৰ্ট কৰি দিব, বা ৰিলেশ্যনৰ যিটো জেনেৰেশ্যন গেপ সেইটো মিলাই পেলাই ড্ৰ কৰা আৰম্ভ কৰিব, তেতিয়া সহজ হৈ যায়। এতিয়া আমি প্ৰথমৰ পৰা ছল্ভ কৰোঁ। ইয়াত দিছে, নীৰজলৈ আঙুলিয়াই কবিতাই ক'লে। এজনী কবিতাই নীৰজলৈ আঙুলিয়াই কৈছে, এইটো হৈছে নীৰজ। নীৰজৰ আঙুলিয়াই ক'লে তেওঁৰ মাকৰ, মানে নীৰজৰ নীৰজৰ মাক হৈছে এইটো। নীৰজৰ, ৰ'ব মই সৰুকৈ লিখি লৈছোঁ ইয়াত। এইটো হৈছে কবিতা, মই কে বুলি লিখিছোঁ কবিতা, আৰু নীৰজলৈ আঙুলিয়াই ক'লে তেওঁৰ মাক, মানে নীৰজৰ মাক। তেওঁৰ মাকৰ ভায়েক, মানে নীৰজৰ মাকৰ ভায়েক, মানে ভায়েক এটাও আছে, ভায়েক। মোৰ পুত্ৰ, মানে কবিতাৰ পুত্ৰ। পুত্ৰ প্ৰমোদ। পুত্ৰ মানে মই প্ৰমোদ বুলি লিখিছোঁ, বা পুত্ৰ বুলি লিখিলে একো নাই। প্ৰমোদ হৈছে কবিতাৰ পুত্ৰ। কবিতাৰ পুতেক হৈছে প্ৰমোদ। প্ৰমোদৰ পিতৃ, মানে এই যিজন ভায়েক আছে এইটো হৈছে প্ৰমোদৰ পিতেক, প্ৰমোদৰ পিতৃ। পিতৃ। কবিতাই নীৰজক আঙুলিয়াই কৈছে নীৰজৰ মাক, এজনী মাকৰ ভায়েক, মানে এই ভায়েকটো কি হ'ব? নীৰজৰ মামা হ'ব। নীৰজৰ মাকৰ ভায়েক মানে নীৰজৰ মামা। ভায়েক কবিতাৰ পুত্ৰ, মানে মোৰ পুত্ৰ মানে কবিতাৰ পুত্ৰ। কবিতাৰ পুত্ৰ হৈছে প্ৰমোদৰ দেউতাক, মানে প্ৰমোদৰ দেউতাক হৈছে এইজন ভায়েক।
এই ভায়েকজন হৈছে প্ৰমোদৰ দেউতাক মানে এই ভায়েক আৰু কবিতা হৈছে কি হাজবেণ্ড ৱাইফ আমি এবাৰ কি গম পালোঁ যিহেতু কবিতাৰ পুত্ৰ প্ৰমোদ হয় আৰু প্ৰমোদৰ দেউতাক এজন হয় তেতিয়াহ'লে কবিতা আৰু এই যিজন ভায়েক আছে সিহঁতে হাজবেণ্ড ৱাইফ আমি এতিয়া সম্পৰ্কটো গম পাই গ'লোঁ এতিয়া কৈছে কবিতাৰ লগত নীৰজৰ সম্পৰ্ক কেনেকুৱা কবিতাৰ লগত নীৰজৰ সম্পৰ্ক কেনেকুৱা আমি এতিয়া সম্পৰ্কটো কবিতাৰ ফলীয়া হৈ চাব লাগিব আপোনালোকে যদি ইয়াত কনফিউজন আছে যে আমি কাৰ ফলীয়া হৈ চাম এতিয়া নীৰজৰ ফলীয়া হৈ চাম নে কবিতাৰ ফলীয়া হৈ চাম তেতিয়া আপোনালোকে ইংলিছ প্ৰশ্নটো পঢ়িব ইংলিছ প্ৰশ্নটোত যিটো লাষ্টত দিয়া থাকিব নাম সেইটোৰ ফলীয়া হৈ চাব যিহেতু ইয়াত কবিতা দিয়া আছে এতিয়া আমি কবিতাৰ ফলীয়া হৈ চাম এতিয়া আমি চাব লাগিব কবিতা নীৰজ কবিতাৰ কি লাগে তো নীৰজৰ কি হ'ব নীৰজৰ এজন মামা হয় আৰু এজনী মামী হয় মানে নীৰজৰ মামী হৈছে কবিতা এতিয়া আমি কবিতাৰ ফলীয়া হৈ যিহেতু চাম তেতিয়াহ'লে কি হ'ব অপশ্যন বি ভাগিন হ'ব নেফিউ মানে ভতিজা আৰু ভাগিন দুইটাকে বুজায় তো অপশ্যন বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ মানে কবিতা হৈছে নীৰজ হৈছে কবিতাৰ ভাগিন অপশ্যন বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ আই হোপ বুজি পালে কেনেকৈ হ'ল ইমান টান নাছিলে খালি বস্তুটো বুজি পালে হ'ল আৰু জেনেৰেশ্যন গেপটো বুজি পালে হ'ল যদি ওপৰৰ জেনেৰেশ্যন হয় ওপৰত লিখিব যদি তলৰ জেনেৰেশ্যন হয় তেতিয়া তলত লিখিব তেতিয়া একো খেলি মেলি নালাগে এতিয়া আমি অংকটো সলভ কৰোঁ যিহেতু জি কে ৰিজনিং হৈ গ'ল এতিয়া অংকৰ ফালে আগবাঢ়িছোঁ অংকৰ প্ৰথমটো প্ৰশ্ন অৰ্থাৎ 41 নম্বৰ প্ৰশ্ন এজন প্ৰাৰ্থীয়ে মুঠ ভোটৰ এইটো ভোট হ'ব মুঠৰ ভোটৰ 40% লাভ কৰে আৰু 8টা ভোটত পৰাজিত হয় তেওঁ কিমানটা ভোট দিয়া হৈছিল মুঠ কিমানটা ভোট দিয়া হৈছিলে মানে কৈছে এজন প্ৰাৰ্থীয়ে তেওঁ 40% ভোট লাভ কৰিছিল আৰু তেওঁ 8টা ভোটত পৰাজিত হৈছিল এতিয়া টোটেল ভোট কিমান আছিলে সেইটো সুধিছে এতিয়া আমি সাপোজ ধৰি লৈছোঁ যে 100% ভোট আছিলে 100% ভোট এজনে 40% পাইছে তেওঁ হাৰিছে আৰু এজনে আল্টিমেটলি 60% পাব সেইটো কাৰণে তেওঁ জিকিছে 100%ৰ পৰা যদি এজনে 40% পাইছে 40% পাই হাৰিছে আৰু এজনে 60% পাইছে এইটোতো সাধাৰণ নলেজৰ কথা বা জেনেৰেল নলেজৰ কথা এতিয়া আমি চাব লাগিব এই 40 বা 60ৰ মাজত ডিফাৰেঞ্চ কিমান অবভিয়াছলি 20% ডিফাৰেঞ্চ আছে সিহঁতৰ মাজত এজনে 60% পাইছে এজনে 40% পাইছে মানে 20% ডিফাৰেঞ্চ আছে আৰু এই 20%টো দিয়া হৈছে সংখ্যাত কিমান 800 তেওঁ 800 ভোটত পৰাজিত হৈছে ন মানে এজনতকৈ 20% ভোট কম পাইছে আৰু 20% মানে কিমান 800টা ভোট এতিয়া আপোনালোকে যদি ভালকৈ লক্ষ্য কৰে এই 20%ৰ লগত আমি কিমান পূৰণ কৰিলে 100% পাম অবভিয়াছলি 5 যদি এটা পূৰণ কৰি দিওঁ এই 20ৰ লগত যদি 5 পূৰণ কৰি দিওঁ 5 20 গুণ 100 মানে আমি 100% পাই যাম সেম তেনেকৈ আমি 800ৰ লগত যদি 5 পূৰণ কৰি দিওঁ টোটেল ভোটটো পাই যাম এতিয়া 800ৰ লগত 5 পূৰণ কৰিলে কিমান হ'ব 5 8 গুণ 40 800 হ'ব ইয়াত আৰু 5 8 গুণ 40 আৰু 2টা শূন্য মানে 4000 টোটেল 4000টা ভোট আছিলে অপশ্যন বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ আই হোপ বুজি পালে কেনেকৈ হ'ল আমি প্ৰথমতে 100% ধৰি ল'লোঁ তাৰপিছত 40% তেওঁ তেওঁ যিমান ভোট লাভ কৰিছিলে 40% পাই তেওঁ হাৰিছিলে বা পৰাজিত হৈছিলে তো তেওঁ যদি 40% পাইছে আৰু এজনে 60% পাব লাগিব আৰু সিহঁতৰ দুটাৰ মাজত গেপ 20% আৰু 20%টো সংখ্যাত দিয়া আছে ভোটৰ সংখ্যা দিয়া আছে 800 মানে 20% আৰু 800 সমান এতিয়া আমি 20ৰ পৰা আমি 100% পাবলৈ কি কৰিব লাগিব 5 এটা পূৰণ কৰি দিলে হৈ যাব সেম ইয়াৰ লগতো 5 এটা পূৰণ কৰি দিয়ক 800ৰ লগত হৈ যায় 4000 তাৰ মানে অপশ্যন বি হ'ব শুদ্ধ উত্তৰ আই হোপ বুজি পালে নেক্সট প্ৰশ্ন 42 নম্বৰ ইয়াত দিছে 7 12 15 20 আৰু xৰ গড় হৈছে 14 xৰ মান নিৰ্ণয় কৰিব দিছে ইয়াত দিছে 7 12 15 20 আৰু x এইকেইটাৰ গড় হৈছে 14 এইকেইটা গড় হৈছে 14 আমি এতিয়া এই xৰ ভেলুটো ওলাব লাগে গড় মানে হৈছে এভাৰেজ সিহঁতৰ এভাৰেজটো হৈছে 14 এতিয়া আমি ইয়াৰ xৰ জাগাত কি হ'ব কি সংখ্যা হ'ব এইটো ওলাব লাগে এতিয়া আমি কি কৰিম এই গোটেইখিনি প্লাছ কৰি দিলে হ'ল গোটেইখিনি প্লাছ কৰক এতিয়া 100 প্লাছ কৰিব লাগিব যেটো আমি x টো ওলাব লাগে 100 ঠাইত হয়তো 15 হ'ব নহলে 16 হ'ব নহলে 18 নহলে 20 এই চাৰিটাৰ পৰা যিকোনো এটা হ'ব ইয়াত তো আমি x টো প্লাছ কৰিব লাগিব আৰু ইয়াত কেইটা সংখ্যা দিছে 1 2 3 4 5টা মানে ডিভাইডেড বাই 5 হ'ব ইজিক্যাল টু 14 হ'ব ইয়াত এতিয়া আপোনালোকে যদি গোটেইখিনি প্লাছ কৰে গোটেইখিনি প্লাছ কৰিলে কিমান হ'ব 54x 54x divided by 5 is equal to 14 5 is equal to 14 হ'ব এবং মই গুছাই লৈছোঁ এইটো আছিলে 54x divided by 5 is equal to 14 এইটো সিম্পলিফিকেশ্যন কৰি দিয়ক ইয়াত হ'ব 54x 5 14 গুণ হ'ব 70 তো আমি x টো ইফালে লৈ গ'লে 70 ওপৰত আহি যাব আৰু 54টো মাইনাছ হৈ যাব আই হোপ আপোনালোকে জানে এইটো তো এতিয়া x ৰ ভেলু কিমান হ'ব 70 পৰা যদি 54 গুচি যায় তেতিয়া হ'ব 16 অপশ্যন হ'ব শুদ্ধ উত্তৰ বি 16 বিত আছে এইটো অপশ্যন বি হ'ব আই হোপ বুজি পালে বুজি যদি নাই পোৱা মই আকৌ এবাৰ বুজাই দিওঁ এইটো 7 + 12 + 15
প্লাছ 20 প্লাছ এক্স ডিভাইডেড বাই 5 যিটো 5টা দিয়া আছে 1 2 3 4 5টা আৰু ইয়াতে গড় হৈছে 14 এতিয়া গোটেইখিনি প্লাছ কৰিলে কিমান হ'ব 54 7 প্লাছ 12 প্লাছ 15 প্লাছ 20 যদি প্লাছ কৰে 54 হয় আৰু 54 প্লাছ এটা এক্স আছে এক্স আপোনালোকে ডাইৰেক্ট লিখি দিব পাৰে 5 গুণ 70 ডাইৰেক্ট লিখি দিব পাৰে তেতিয়া আৰু ইজি হয় যে এক্সটো ইফালে লৈ আহোঁ ইজ ইকুৱেল টু 70 ইয়াত থাকিব আৰু ইয়াত 54 প্লাছৰ আছে ইফালে গ'লে মাইনাছ হৈ যাব তো এক্স ইজ ইকুৱেল টু হ'ব 16 70 পৰা 54 গ'লে 16 থাকে অপশ্যন বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ নেক্সট প্ৰশ্ন তিনিখন গাড়ীৰ দুটিৰ অনুপাত 4:5:6 গাড়ী তিনিখন একেলগে সমান দূৰত্ব অতিক্ৰম কৰিবলৈ লগা সময়ৰ অনুপাত উলিওৱা ইয়াত দিছে 4:5:6 এতিয়া প্ৰথমতে আমি ইহঁতৰ এলচিএম উলিয়াই লওঁ এলচিএম হ'ব 60 আৰু যিসকলে এলচিএম উলিয়াব নাজানে মই যোৱা ভিডিঅ'টো এলচিএম উলিয়াই দেখাই দিছিলোঁ আজিৰ ভিডিঅ'টো ওলাই দিছোঁ যিসকল নিউ ভিউৱাৰ্ছ হয় আপোনালোকে এনেকৈ তিনিটা সংখ্যা লিখিব আৰু চাব কোন এটা সংখ্যাৰে এই তিনিটা সংখ্যাকে আমি হৰণ কৰিব পাৰোঁ এনেকুৱা নহয় যে তিনিটাকে হৰণ কৰিব লাগিব এটলিষ্ট দুটা হৰণ যাব লাগিব যেনেকৈ ইয়াত 2 দি গৈ আছে 2 দি 4 যাব 2 বাৰ 5ত নাযায় 5টো নামি আহিব ইয়াত যাব 3 বাৰ আৰুতো নাযায় আৰু মানে এটলিষ্ট দুটা হৰণ যাব লাগিব এটাত গ'লে নহ'ব কিন্তু আৰু নাযায় এইকেইটা পূৰণ কৰি দিয়ক 2 2 গুণ 4 4 5 গুণ 20 20 3 গুণ 60 60 হ'ব ইয়াৰ এলচিএম মই আকৌ লিখি দিছোঁ ইয়াত 4:5:6 ইয়াতৰ এলচিএম হৈছে 60 60 হ'ব ইয়াৰ এলচিএম এই তিনিটাৰে এতিয়া আমি চাব লাগিব 4 লগত কিমান পূৰণ কৰিলে আমি 60 পাম অবভিয়াছলি 4 লগত যদি আমি 15 পূৰণ কৰোঁ তেতিয়াহ'লে আমি 60টো পাই যাম 5ৰ লগত যদি আমি 12 পূৰণ কৰোঁ 60 পাই যাম আৰু 6ৰ লগত যদি আমি 10 পূৰণ কৰোঁ তেতিয়াও আমি 60 পাই যাম মানে বুজি পালে কেনেকৈ আমি 15 ল'লোঁ ইয়াত এই 15 এই 4 লগত 15 পূৰণ কৰিলে 60 পাম 12ৰ লগত 5 পূৰণ কৰিলে 60 পাম 10ৰ লগত 6 পূৰণ কৰিলে 60 পাম তো এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ 15 যিটো অনুপাত সুধিছে 15:12:10 এইটো আৰু সৰু কৰিব পৰা যাব যিটো অপশ্যনত এইটো দিয়া আছে অপশ্যন ডি তো শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি আই হোপ বুজি পালে কেনেকৈ হ'ল নেক্সট প্ৰশ্ন 5,000 টকাৰ 4% হাৰত 2 বছৰত উভতোৱা সাধাৰণ সুদ কিমান হ'ব ইয়াত চিম্পল ইণ্টাৰেষ্ট সুধিছে চিম্পল ইণ্টাৰেষ্ট আৰু কম্পাউণ্ড ইণ্টাৰেষ্ট দুটা বেলেগ বেলেগ হয় আৰু সূত্ৰ বেলেগ বেলেগ হয় তো এইটো ভালকৈ চাই ল'ব ইয়াত চিম্পল ইণ্টাৰেষ্ট কৈছে নে কম্পাউণ্ড ইণ্টাৰেষ্ট কৈছে তো ইয়াত দিছে 5,000 টকাৰ 4% 2 বছৰ তো মই যোৱা ভিডিঅ'টো কৈ দিছিলোঁ সূত্ৰটো PTR ডিভাইডেড বাই 100 এইটো মনত ৰাখিব চিম্পল ইণ্টাৰেষ্টৰ অংক কেতিয়াও ভুল নহয় P মানে হৈছে প্ৰিন্সিপাল মানে 5,000 পূৰণ T মানে হৈছে টাইম মানে 2 বছৰ পূৰণ R মানে হৈছে ৰেট অফ ইণ্টাৰেষ্ট মানে 4% দিয়া হৈছে ডিভাইডেড বাই 100 ইয়াৰ এটা শূন্য দুটা শূন্য ইয়াৰ এটা শূন্য দুটা শূন্য কেঞ্চেল বাকী থাকিলে 50 × 2 × 4 একেৰে যদি পূৰণ কৰে 50 দুগুণ 100 104 গুণ 400 অৰ্থাৎ অপশ্যন ডি হ'ব ইয়াৰ শুদ্ধ উত্তৰ 400 অপশ্যন ডিত দিয়া আছে ডি হ'ব ইয়াৰ শুদ্ধ উত্তৰ আই হোপ বুজি পালে কেনেকৈ হ'ল খালি এই সূত্ৰটো মনত ৰাখিলে হ'ল PTR ডিভাইডেড বাই 100 তেতিয়া চিম্পল ইণ্টাৰেষ্টৰ অংক কেতিয়াও ভুল নহয় নেক্সট প্ৰশ্ন 5 মিটাৰ আৰু 10 কিলোমিটাৰ অনুপাত কিমান ইয়াত ভালকৈ সেইটো চাই ল'ব ডাটাটো ভালকৈ চাই ল'ব এইটো একক দিয়া হৈছে এটা দিয়া হৈছে মিটাৰত এটা দিয়া হৈছে কিলোমিটাৰত দুইটা মিটাৰত নাই বা দুইটা কিলোমিটাৰত নাই এটা মিটাৰত আছে আৰু এটা কিলোমিটাৰত আছে তো আমি প্ৰথমতে দিলে 5 মিটাৰ দিছে আৰু ইয়াত 10 কিলোমিটাৰ দিছে তো আমি এই কিলোমিটাৰটোক মিটাৰলৈ কনভাৰ্ট কৰিব লাগিব তো এনেকৈ 5 লিখিব তলত 10 দিয়া আছে 10 কিলোমিটাৰ তো আপোনালোকে হয়তো জানে 1000 মিটাৰে 1 কিলোমিটাৰ বুলি 1000 মিটাৰে 1 কিলোমিটাৰ এম হ'ব কিলোমিটাৰ তো এই 10ৰ লগত আমি 1000 পূৰণ কৰি দিম তেতিয়াতো 1 কিলোমিটাৰ মিটাৰত আহি যাব তেতিয়া সমান সমান হৈ যাব এতিয়া এই 5 যাব এবাৰ 5 যাব দুবাৰ ওপৰত থাকিব 1 আৰু 2 1 গুণ 2 আৰু 3টা শূন্য আৰু বুজি পালে যেহেতু অনুপাত সুধিছে অনুপাত হ'ব 1:2 লগত 3টা 0 অৰ্থাৎ 2000 এইটো ক'ত আছে অপশ্যন চিত আছে অপশ্যন চি হ'ব ইয়াৰ শুদ্ধ উত্তৰ আপোনালোকে ভালকৈ চাই ল'ব মিটাৰত দিছে নে কিলোমিটাৰত দিছে যদি মিটাৰত দিয়া থাকে তেতিয়া কিলোমিটাৰত যদি এটা দিয়া থাকে আৰু এটা মিটাৰত থাকে তেতিয়া আমি সেইটো মিটাৰত নিব লাগিব আই হোপ বুজি পালে কেনেকৈ হ'ল 1000 পূৰণ কৰি দিয়া হ'ল আৰু উত্তৰটো ওলাই পৰিলে আমি এতিয়া ইংলিছ পাৰ্টটো সলভ কৰোঁ যেহেতু ৰিজনিং জিকে আৰু মেথছ সলভ কৰা হৈ গ'ল এতিয়া ইংলিছটো বাকী আছে ইংলিছটো আমি সলভ কৰোঁ প্ৰথমটো প্ৰশ্ন অৰ্থাৎ 46 নম্বৰ প্ৰশ্ন ইয়াত দিছে চুজ দ্য ইনকাৰেক্ট প্লুৰেল ইয়াত কিবা এটা ইনকাৰেক্ট হৈ আছে আমি ইনকাৰেক্টটো বিচাৰি উলিয়াব লাগে ইয়াত দিছে বেবি বেবিজ বেম্বো বেম্বছ মেংগো মেংগোছ পেন পেনছ আপোনালোকে যদি ভালকৈ লক্ষ্য কৰে
ইয়াত বেম্বছটো ঠিকে দিয়া হৈছে, মেংগছটো ঠিকে দিয়া হৈছে, পেন্সটো ঠিকে আছে, কিন্তু যিটো বেবিজ দিছে, অৰ্থাৎ বেবিটো দিছে বেবিজ, তো এইটো ভুল দিয়া আছে। এইটো শুদ্ধটো হ'ব এইটো BI, এইটো হ'ব শুদ্ধটো BIES, কিন্তু ইয়াত BABYS দিয়া আছে, মানে এইটো ভুলকৈ দিয়া আছে। যিহেতু আমাক ইনকাৰেক্টটো বিচাৰি উলিয়াব দিছে, তো অপশ্যন হ'ব এ শুদ্ধ উত্তৰ। এইটো BABYS নহয়, এইটো BABIES, এইটো হ'ব শুদ্ধটো। আই হোপ বুজি পালে। নেক্সট প্ৰশ্ন, ফিল ইন দ্য ব্লেংকছ, প্লিজ গিভ মি ডেজ ব্ৰেড। ইয়াত দিছে প্লিজ গিভ মি ডেজ ব্ৰেড, ইয়াত 3 হ'ব নে এ পেক অফ হ'ব নে এ হ'ব নে এ পিচ অফ হ'ব। যিহেতু ব্ৰেডটো আনকাউণ্টেবল হয়, আপোনালোকে হয়তো জানে আনকাউণ্টেবল হয়, যিহেতু আনকাউণ্টেবল হয় তেতিয়াহ'লে আমি এ পিচ অফ ব্যৱহাৰ কৰিব লাগিব। এ পিচ অফ আনকাউণ্টেবল হয়। আই হোপ বুজি পালে কেনেকৈ হ'ল। এইটো আনকাউণ্টেবল হয়, যিটো আমি গণিব নোৱাৰোঁ ব্ৰেডত কেইটা দানা আছে বা কি আছে, তো ব্ৰেড বুলি কৈছে আনকাউণ্টেবল হয়, তো এ পিচ অফ হ'ব। এটাৰ পিছতো বহুতো থাকিব পাৰে, মানে বহুতখিনি বস্তুৰে গঠিত হ'ব পাৰে এটা পিচ। ছাপ'জ এনেকুৱা এটা পিচ আছে, এটা পিচটো আমি কাউণ্ট কৰিব পাৰোঁ, বাট এই পিচটোত কিমানখিনি বস্তুৰে গঠিত হৈছে সেইটোতো আমি কাউণ্ট কৰিব নোৱাৰোঁ, আনকাউণ্টেবল হয়, তো সেইকাৰণে এ পিচ অফ হ'ব। নেক্সট প্ৰশ্ন, আকৌ দিছে ফিল ইন দ্য ব্লেংকছ, দ্য ডেছ ইজ ইমৰ্টেল। ইয়াত চেল দিছে, চেল দিছে। তো এইটো যিটো চ'ল আছে, প্ৰথম যিটো চ'ল এইটো মানে হৈছে আত্মা, আপোনালোকে হয়তো জানে আত্মা। এইটো যিটো চ'ল দিছে এইটো মানে হৈছে আত্মা, এইটো মানে হৈছে এজন। তো যিহেতু দ্য ডেজ ইজ ইমৰ্টেল, মানে আত্মা ইমৰ্টেল হয়, মানে আত্মাৰ মৰণ নাইকিয়া, আত্মা মৰণশীল নহয়, আত্মা সদায় অমৰ। তো ইয়াত চ'ল হ'ব, এইটো চ'ল হ'ব, অপশ্যন এ হ'ব ইয়াৰ শুদ্ধ উত্তৰ। যিটো আত্মা ইমৰ্টেল হয়, মানে তাৰ মৃত্যু নাই, মৰণশীল নহয় আত্মা, তো অপশ্যন এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্ন, হি ডেজ ফিনিছ দ্য ৱৰ্ক বাই 8:30 PM। এইটো এটা টেন্সৰ দিছে, ইয়াত উইল হেভ হ'ব নে শ্বেল হেভ হ'ব নে ডাইৰেক্ট উইল হ'ব নে উইল বি হ'ব। তো যিটো দিছে হি ডেজ ফিনিছ দ্য ৱৰ্ক বাই 8:30 PM, তেওঁ এটা কাম মানে 8:30 PM শেষ কৰিব, মানে ফিউচাৰত শেষ কৰিব। তো ইয়াত ফিউচাৰ টেন্স ইউজ কৰা হৈছে, আৰু আপোনালোকে ভালকৈ যদি চাই ফিউচাৰ পাৰফেক্ট টেন্স ইয়াত ইউজ কৰা হৈছে, ফিউচাৰ পাৰফেক্ট টেন্স ইয়াত ব্যৱহাৰ কৰা হৈছে। আৰু ফিউচাৰ পাৰফেক্ট টেন্সৰ সূত্ৰটো আছিলে বা ফৰ্মুলাটো আছিলে ছাবজেক্ট প্লাছ শ্বেল হেভ বা উইল হেভ প্লাছ ভাৰ্ব 3, মানে পাষ্ট পাৰ্টিচিপল ভাৰ্ব, সেইটো কাৰণে ইয়াত ফিনিছড বুলি আছে, ই ডি লগ লাগিছে, প্লাছ অবজেক্ট। তো যিহেতু ছাবজেক্ট মানে হি দিয়া আছে ছাবজেক্টটো, তাৰপিছত হয় শ্বেল হেভ হ'ব নহ'লে উইল হেভ হ'ব। এতিয়া হি দিয়া আছে মানে ইয়াত অভিয়াছলি উইল হেভ হ'ব, শ্বেল হেভ নহয়। অপশ্যন হ'ব এ ইয়াৰ শুদ্ধ উত্তৰ। আই হোপ বুজি পালে। ইয়াত হ'ব হি উইল হেভ ফিনিছ দ্য ৱৰ্ক বাই 8:30 PM। অপশ্যন এ হ'ব ইয়াৰ কাৰেক্ট এনচাৰ। নেক্সট প্ৰশ্ন, চুজ দ্য কাৰেক্ট এণ্টনিম অফ চিম্পেথি। ইয়াত এণ্টনিম সুধিছে, অৰ্থাৎ বিপৰীত শব্দ সুধিছে। ইয়াত শব্দত আছে চিম্পেথি বুলি, চিম্পেথিৰ বিপৰীত শব্দ কি হ'ব আমাক সুধিছে। ইয়াত দিছে এম্পেথি, এণ্টিপেথি, কণ্ডলেঞ্চ নে কনচলেশ্যন। এতিয়া আপোনালোকে যদি ভালকৈ লক্ষ্য কৰে, চিম্পেথিৰ অসমীয়া অৰ্থটো হৈছে সহানুভূতি, আপোনালোকে হয়তো জানে সহানুভূতি। এম্পেথি মানে হৈছে সহানুভূতি, অকণমান ডিফাৰেঞ্চ আছে। চিম্পেথিয়ে মানুহক সহানুভূতি দিব, আৰু এম্পেথি মানে হৈছে এই নিজৰ বেলেগৰ দুখটো নিজে ফিল কৰাটো সেইটো আৰু পজিটিভ শব্দ হয়। তো এম্পেথিটো হ'ব নোৱাৰে। তাৰপিছত আছে কণ্ডলেঞ্চ, অপশ্যন চি যিটো দিছে কণ্ডলেঞ্চ বুলি, ইয়াৰ অসমীয়া অৰ্থটো হৈছে সুখ প্ৰকাশ কৰা, তো এইটো হ'ব নোৱাৰে, ছেইম শব্দই হৈ যায়, প্ৰায় ছেইম মিনিঙে কৰে। পিছত দিছে কনচলেশ্যন মানে হৈছে সান্তনা দিয়া, সেইটো ছেইম শব্দ হৈ যায়। কিন্তু যিটো এণ্টিপেথি আছে, অপশ্যন বি যিটো দিয়া আছে, সেইটোৰ অসমীয়া অৰ্থ হ'ব ঘৃণা কৰা, মানে সহানুভূতি, আৰু এইটো অৰ্থ হৈছে ঘৃণা কৰা, অৰ্থাৎ এণ্টিপেথি মানে ইয়াৰ বিপৰীত শব্দ হ'ব। তাৰমানে আল্টিমেটলি আমি শুদ্ধ উত্তৰটো পালোঁ, অপশ্যন বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ, এণ্টিপেথি। চিম্পেথিৰ অপজিট অৰ্থ হৈছে এণ্টিপেথি। বাকীখিনিতো ইয়াৰ চিন'নেম হৈ যাব। যদি চিম্পেথিৰ চিন'নেম সোধে তেতিয়া অপশ্যন এম্পেথি থাকিলে আপুনি দিব পাৰে, কনচলেশ্যন থাকিলেও দিব পাৰিব, বা কণ্ডলেঞ্চ থাকিলেও দিব পাৰিব। বাট যিটো এণ্টনিম সুধিছে সেইকাৰণে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, এণ্টিপেথি মানে হৈছে ঘৃণা কৰা। আৰু যোৱা ভিডিঅ'ত মই আপোনালোকৰ বাবে এটা প্ৰশ্ন দিছিলোঁ যে নৰকাসুৰৰ সমসাময়িক ৰজা কোন আছিল। অপশ্যন দিয়া আছিল ভগদত্ত, বান ৰজা, মহিৰংগ নে ভীষ্মক।
ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বাণৰজা। বাণৰজা আছিলে নৰকাসুৰৰ সমসাময়িক ৰজা। কিন্তু ইয়াৰ অপশ্যন এ ভগদত্ত বুলি বহুত কমেণ্ট আহিছিলে, কিন্তু ভগদত্তটো শুদ্ধ উত্তৰ নহয়। ভগদত্ত আছিলে নৰকাসুৰৰ পুত্ৰ, গতিকে তেওঁৰ সমসাময়িক হ'ব নোৱাৰে। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন বি হ'ব বাণৰজা। আৰু ইয়াৰ শুদ্ধ উত্তৰ দিয়া প্ৰথম 10গৰাকীৰ নাম হৈছে ফানী চৰ্চ পাপ্পু, ৰাজু পাটৰ, মৃদুল চৰকাৰ 4138, গণেশ তান্ত্ৰী 9762, জোনালী দেও, ভাৰ্গৱ দত্ত 8124, দলে প্ৰকাশ 12, ধৰ্ম বৰুৱা 97, চৰিমুল হুছেইন 6906 আৰু শ্যান 07। এই 10গৰাকীয়ে প্ৰথম শুদ্ধ উত্তৰ দিছিলে। আৰু আপোনালোকক আজিৰ ভিডিঅ'ৰ প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য ভগদত্তছ এলিফেণ্ট? ভগদত্তৰ হাতীটোৰ নাম কি আছিল? অপশ্যন দিয়া হৈছে চেতক, সুপ্ৰতিকা, বাহাদুৰ নে ৰাজা। ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব আপোনালোকে কমেণ্ট কৰি কমেণ্ট বক্সত জনাব। মই শুদ্ধ উত্তৰ দিয়া প্ৰথম 10গৰাকীৰ নাম আজিৰ নিচিনাকৈ নেক্সট ভিডিঅ'ত ঘোষণা কৰি দিম। আৰু যদি লগতে আপোনালোকক আজিৰ ভিডিঅ'ৰ সম্পূৰ্ণ PDFটো লাগে, মই ডিছক্ৰিপশ্যনত টেলিগ্ৰাম চেনেলৰ লিংকটো দি দিম। তাতে জইন হৈ আপোনালোকে ফ্ৰীতে PDFটো লাভ কৰিব পাৰিব। গতিকে আৰু যদি আপোনালোকে লগতে ভিডিঅ'টো ভাল পালে ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। গতিকে আজিৰ কাৰণে ইমানখিনি আছিলে। লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।